জনাইছো মই হিমাক্ষী এবাৰ সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰৰ ওপৰত মাত মাতিছে এবিএমচিয়ে আমচুৰ পিছত এবিএমচিয়ে মাত মাতিছে যে অসমত সকলোৱে জীয়াই থকাৰ অধিকাৰ আছে সংবিধানে মতে অধিকাৰ প্ৰদান কৰিছে গতিকে অসমৰ পৰা কোনো যাব নোৱাৰিব ইয়াৰ উপৰি সংখ্যালঘুৰ ওপৰত যি অত্যাচাৰ কৰা হৈছে উজনি অসমত সংখ্যালঘুসকলক সুনিশ্চিত কৰক সংখ্যালঘুসকল যাতে ভালদৰে থাকিব পাৰে তাৰ বাবে সুনিশ্চিত কৰক নহলে কিন্তু পৰিস্থিতি অতি ভয়ংকৰ হৈ পৰিব এবিএমচিয়ে এবাৰ হুংকাৰ দিছে এই মুহূৰ্তলৈ আছো সবিশেষ তথ্য তেওঁলোকে উল্লেখ কৰিছে যে কিয় সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাইছে শিৱসাগৰত সংখ্যালঘু শ্ৰমিকৰ ওপৰত হোৱা নিৰ্যাতনৰ ঘটনাক লৈ এবাৰ সৰব হৈ পৰিছে এবিএমচি সৰব হৈ পৰিছে আমচুৰ পিছত এবাৰ এবিএমচি সৰব হৈ পৰিছে একাংশ শ্ৰমিকক প্ৰহাৰ কৰা বুলি ভাইৰেল হৈছিল এক বিশেষ ভিডিঅ' এই ভিডিঅ' প্ৰসংগত মতামত দৰ্শাইছে এবিএমচিয়ে এই ঘটনাৰ সত্যাসত্য বিচাৰি এবিএমচিয়ে আনিছে ডাঙৰ দাবী লৈ আহিছে উজনি অসমত কৰ্মৰত শ্ৰমিকৰ নিৰাপত্তা সুনিশ্চিত কৰক উজনি অসমত যিসকল কৰ্মৰত শ্ৰমিক আছে সেইসকলৰ নিৰাপত্তা সুনিশ্চিত কৰক সংখ্যালঘুৰ ন্যায় আৰু সুৰক্ষাৰ বাবে এবিএমচিয়ে চলাই যাব সংগ্ৰাম চলাই যাব সংখ্যালঘুসকলৰ ন্যায় বা সুনিশ্চিত ভৱিষ্যতৰ বাবে তেওঁলোকে সংগ্ৰাম চলাই যাব প্ৰয়োজনত দিল্লীৰ যন্তৰ মন্ত্ৰটো সাব্যস্ত কৰিব প্ৰতিবাদ সাব্যস্ত কৰিব এইখন অসমত কোনেও কাকো খেদি পঠিয়াব নোৱাৰে এয়া এবিএমচিয়ে দাবী উত্থাপন কৰিছে যে অসমৰ পৰা কোনেও কাকো খেদি পঠিয়াব নোৱাৰে ভাৰতীয় সংবিধানে সকলোকে জীৱন জীৱিকাৰ অধিকাৰ দিছে গতিকে সকলো থাকিব পাৰিব অসমৰ পৰা কোনেও কাকো খেদি পঠিয়াব নোৱাৰে সম্প্ৰীতি আৰু ভাতৃত্ববোধেৰে সকলোকে শান্তি ঘূৰাই অনাৰ দাবী জনাইছে সংগঠনটোৱে এবিএমচিয়ে দাবী উত্থাপন কৰিছে যে শিৱসাগৰৰ সংখ্যালঘু শ্ৰমিকৰ ওপৰত হোৱা নিৰ্যাতনৰ ঘটনাক লৈ সৰব হৈ পৰিছে এবিএমচি সৰব হৈ পৰিছে টাইছন হুছেইনে মন্তব্য কৰিছে যে এইখন অসম হয় সংবিধানে সকলোকে জীৱন জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিছে গতিকে অসমৰ পৰা কোনেও কাকো খেদি পঠিয়াব নোৱাৰে বা অসমৰ পৰা আঁতৰি যাবলৈ কাকো ক'ব নোৱাৰে উজনি অসমত শ্ৰমিকসকলৰ লগত যি ঘটনা সংঘটিত হৈ আহিছে বা শ্ৰমিকসকলৰ নিৰাপত্তাৰ বাবে এবাৰ এবিএমচিয়ে দাবী উত্থাপন কৰিছে যে শ্ৰমিকসকলৰ নিৰাপত্তা প্ৰদান কৰক অসমৰ পৰা কোনেও কাকো খেদি পঠিয়াব নোৱাৰে সংবিধানে এই অধিকাৰ প্ৰদান কৰিছে আৰু সংবিধানৰ অধিকাৰ মতে সকলোৱে অসমত থকাৰ অধিকাৰ আছে সংখ্যালঘু সকলো অসমত থাকিব পাৰিব ভাৰতীয় সংবিধানে সকলোকে জীৱন জীৱিকাৰ অধিকাৰ দিছে আৰু সম্প্ৰীতি আৰু ভাতৃত্ববোধেৰে সকলোৱে শান্তি যাতে ঘূৰাই আনে ইয়াৰ বাবে দাবী উত্থাপন কৰিছে এবিএমচিৰ টাইছন হুছেইনে বিশেষ মন্তব্য কৰিছে যিহেতু তেওঁ উল্লেখ কৰিছে যে শিৱসাগৰৰ সংখ্যালঘু শ্ৰমিকৰ ওপৰত হোৱা নিৰ্যাতনৰ ঘটনাক লৈ তেওঁ সৰব হৈ পৰিছে এবিএমচি সৰব হৈ পৰিছে আমচুৰ পিছত এবাৰ এবিএমচিয়ে প্ৰতিক্ৰিয়া দৰ্শাইছে যে একাংশ শ্ৰমিকক প্ৰহাৰ কৰা বুলি এক বিশেষ ভিডিঅ' ভাইৰেল হৈ পৰিছিল ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল সেই বিশেষ ভিডিঅ'টো যে একাংশ শ্ৰমিকৰ ওপৰত প্ৰহাৰ কৰা হৈছে আৰু সেই ঘটনাৰ সত্যাসত্য বিচাৰিছে এতিয়া এবিএমচিয়ে সত্যাসত্য আনিবৰ বাবে দাবী উত্থাপন কৰিছে যে উজনি অসমত কৰ্মৰত শ্ৰমিকৰ নিৰাপত্তা সুনিশ্চিত কৰক উজনি অসমত যিসকল শ্ৰমিক কৰ্মৰত হৈ আছে তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰক সংখ্যালঘুসকলক ন্যায় প্ৰদান কৰক সংখ্যালঘুসকলক সুৰক্ষা প্ৰদান কৰক আৰু সংখ্যালঘুৰ ন্যায় আৰু সুৰক্ষাৰ বাবে এবিএমচিয়ে সংগ্ৰাম চলাই যাব সংখ্যালঘুসকলে ন্যায় নোপোৱা পৰ্যন্ত বা সংখ্যালঘুসকলৰ সুৰক্ষা নোপোৱা পৰ্যন্ত এবিএমচিয়ে সংগ্ৰাম চলাই যাব আৰু প্ৰয়োজন হ'লে দিল্লীৰ যন্তৰ মন্ত্ৰটো সাব্যস্ত কৰিব এবিএমচিয়ে প্ৰতিবাদ আৰু এইখন তেওঁলোকে উল্লেখ কৰিছে এবিএমচিয়ে উল্লেখ কৰিছে যে এইখন অসমত সংবিধানে ইয়াত প্ৰদান কৰিছে সকলোকে থকাৰ সুবিধা প্ৰদান কৰিছে জীৱন জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিছে গতিকে অসমৰ পৰা কোনেও কাকো খেদি পঠিয়াব নোৱাৰে সকলো থাকিব পাৰিব আৰু মন্তব্য আছে এই সন্দৰ্ভত মন্তব্য আছে মন্তব্য আগবঢ়াইছো 24 আগষ্ট তাৰিখে চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সেই অঞ্চলৰ মৈদামত এটা চৰকাৰী খণ্ডৰ কামত জড়িত হৈ থকা আমাৰ বৰপেটা জিলাৰ 9জন যুৱক আৰু আমাৰ গোৱালপাৰা জিলাৰ 6জন যুৱক মুঠ 15জন যুৱক অৰ্থাৎ শ্ৰমিকক সেই অঞ্চলত শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোহাঁইৰ নেতৃত্বত তাত সাংঘাতিকভাৱে শাৰীৰিকভাৱে মাৰধৰ কৰা হৈছিল আৰু তাৰ পৰা খেদি পঠিওৱা হৈছিল ইতিমধ্যে সেই ভিডিঅ' সেই সময়ত ভাইৰেল হৈ পৰিছিল কিন্তু সেই সময়ত অসম চৰকাৰৰ তৰফৰ পৰা বা শিৱসাগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা সেই ভিডিঅ'টোৰ পুৰণি ভিডিঅ' বুলি কোৱা হৈছিল কিন্তু আজিৰ তাৰিখত এইখিনি কথা পোহৰলৈ আহিছে যে সেই ভিডিঅ'টোতো সম্পূৰ্ণ অৰিজিনেল প্ৰকৃত ভিডিঅ' আছিল আৰু এই ভিডিঅ'টোতো 24 তাৰিখ অৰ্থাৎ 24 আগষ্ট তাৰিখে নিশাৰ ভাগত ৰেকৰ্ড কৰা হৈছিল আৰু উক্ত ভিডিঅ'ত যিসমূহ শ্ৰমিকৰ ওপৰত আক্ৰমণ কৰা হৈছিল নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছিল পিঠি ফালি দিয়া হৈছিল কোবাই সেই শ্ৰমিকসকলক আহি আমি ইয়াত বিচাৰি পাইছোঁ আৰু সেই শ্ৰমিকসকলে ইতিমধ্যে বৰপেটা সদৰ আৰক্ষী থানাত উক্ত বিষয়ত এজাহাৰ দাখিল কৰিছে 24 আগষ্টৰ নিশা তেখেতসকলে মাৰ খাই তাৰ পৰা প্ৰাণৰ ভয়ত পলাই আহি তেখেতসকলে 26 তাৰিখে বৰপেটা সতৰকণাত আহি উপস্থিত আহি এই অঞ্চলৰ জাতীয় সংগঠন বিশেষকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে তেখেতসকলে কথা পাতি ইতিমধ্যে বৰপেটা সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু আমি এবিএমচি কেন্দ্ৰীয় সমিতিৰ সজাতি দল আহি ইয়াত উপস্থিত হৈছোঁ উপস্থিত হৈ উক্ত শ্ৰমিকসকল উক্ত যুৱকসকলৰ সৈতে কথা পাতিছোঁ তেখেতসকলৰ শাৰীৰিক অৱস্থাৰ বুজ লৈছোঁ আৰু ইয়াত আমি আহি আচলতে হতবাক হৈ পৰিছোঁ
কেনেকৈ এইখন ভাৰতৰ প্ৰকৃত ভাৰতীয় নাগৰিকক শিৱসাগৰ বা উজনি অসমত কাম কৰিবলৈ যোৱা অৱস্থাত কেনেকৈ একাংশ ব্যক্তিয়ে এনেকৈ নিৰ্মমভাৱে কেনেকৈ প্ৰহাৰ কৰিব পাৰে সেই প্ৰশ্ন আমি উত্থাপন কৰিছোঁ। আৰু যি সময়ত এই ঘটনাটোৰ ভিডিঅ' সমগ্ৰ অসমত সমগ্ৰ ভাৰতবৰ্ষত ভাইৰেল হৈ পৰিছে, এতিয়ালৈকে অসম চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। সেইকেইটা খুব অসমত যি বৰ্তমান আইনৰ শাসন ব্যৱস্থা প্ৰচলিত হৈ আছে বুলি অসমৰ সঞ্চালক প্ৰধান ডাঙৰীয়াই ইয়াত বিভিন্ন ধৰণে ধম্বালি মাৰে এই ভাৰতৰ আইনৰ শাসন ব্যৱস্থাৰ ওপৰত পৰিছে, সেইকেইটা খুব ভাৰতৰ সংবিধানৰ ওপৰত পৰিছে। সেইকাৰণে আমি ABMC স্পষ্টভাৱে আহ্বান জনাইছোঁ। বৰপেটা আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে। এই এজাহাৰৰ ওপৰত ভিত্তি কৰি উক্ত সমগ্ৰ ঘটনাৰ যি খলনায়ক শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোহাঁইক আমি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি আইনৰ আওতালৈ আনিবলৈ দাবী জনাইছোঁ। আৰু আমি উজনি অসমত যিসমূহ কৰ্মৰত অৱস্থাত শ্ৰমিকসকল আছে এই শ্ৰমিকসকলৰ নিৰাপত্তা দাবী কৰিছোঁ। আমি ABMC স্পষ্টভাৱে আহ্বান জনাইছোঁ যে কোনো কাৰণতে অসমত যাতে সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিব পৰা কোনো শক্তিকে যাতে কেতিয়াও প্ৰশ্ৰয় দিয়া নহয়। আমি ABMC আহ্বান জনাইছোঁ শীঘ্ৰে অসমত আইনৰ শাসন প্ৰতিষ্ঠা হ'ব লাগে আৰু এই বৰপেটা আৰু গোৱালপাৰা শ্ৰমিকসকলৰ ওপৰত যি নিৰ্মমভাৱে প্ৰহাৰ কৰি অসমত এক সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিবলৈ যি পৰিকল্পনা কৰা হ'ল সেই পৰিকল্পনা ব্যৰ্থ কৰি উক্ত ঘটনাত জড়িত থকা প্ৰত্যেকজন দোষীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছোঁ। আমাৰ ABMC কেন্দ্ৰীয় সমিতিৰ সদস্য দল ইয়াত উপস্থিত হৈছে। এই বিষয়টো আমি উত্থাপন কৰিছোঁ। যোৱাকালি শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াইও বলিষ্ঠভাৱে এই সমগ্ৰ বিষয়টো অসমৰ বিধানসভাত উত্থাপন কৰিছে, আমিও উত্থাপন কৰিছোঁ। আৰু অহাকাইলৈ আমি অসমৰ মাননীয় আৰক্ষী সঞ্চালক প্ৰধান GP সিং ডাঙৰীয়াক সাক্ষাৎ কৰিম। GP সিং ডাঙৰীয়াক সাক্ষাৎ কৰি আমি স্মাৰক পত্ৰৰ জৰিয়তে গোটেই বিষয়সমূহ অৱগত কৰি তেখেতক আমি এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাম। আৰু গুৱাহাটী প্ৰেছ ক্লাবত আমি সংবাদমেল সম্বোধন কৰি সমগ্ৰ বিষয়খিনিৰ ওপৰত ABMCৰ দৃষ্টিভংগী স্পষ্ট কৰিম। যদি প্ৰয়োজন হয় অসমৰ সংখ্যালঘু ৰাইজৰ ন্যায় নিৰাপত্তা আৰু অধিকাৰৰ বাবে নতুন দিল্লীৰ যন্তৰ মন্ত্ৰতো ABMCয়ে ব্যাপক গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি অসমত কি আইনৰ শাসন নাই? অসমৰ বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিং ডাঙৰীয়া আপোনাক ABMCয়ে সুধিছোঁ, অসমত আইনৰ শাসন ৰক্ষা কৰাত আপুনি ব্যৰ্থ হৈছে নেকি? আজি কেনেকৈ শিৱসাগৰৰ পৰা 15জনকৈ শ্ৰমিকক এনেকৈ কোবাই তাৰ পৰা প্ৰাণে মৰাৰ ভাবুকি দি আজি বৰপেটালৈ খেদি পঠিয়াব পাৰে? ক'ত শুই আছিল শিৱসাগৰ আৰক্ষী? ক'ত শুই আছিল অসম আৰক্ষী? ক'ত শুই আছিল চৰাইদেউ আৰক্ষী? এই প্ৰশ্ন আমি ABMC উত্থাপন কৰিছোঁ। আমি কোনো দল সংগঠনৰ নাম লোৱা নাই। এইখন অসমত কোনেও কাকো কতো কোনেও খেদি পঠিয়াব নোৱাৰে। ভাৰতৰ সংবিধানে প্ৰত্যেকজন নাগৰিকক এইখন ভাৰতবৰ্ষত ঘূৰি ফুৰি জীৱন জীৱিকা অৰ্জনৰ, জীৱন জীৱিকা জীয়াই থকাৰ এক অধিকাৰ প্ৰদান কৰিছে।